নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 জুলাই, মাজত মাত্ৰ 12 দিন। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলা আৰু পুৰুষৰ বেংক একাউণ্টত 1250 টকা সোমাই দিব। যদি আপুনি চৰকাৰী কৰৰ বাবে জিৰ'ডিং কৰিছে, ভাল খবৰ। চৰকাৰী কৰ এটা নহয় দুটা কিস্তি সোমাব আপোনালোকৰ বেংক একাউণ্টত। দুটা কিস্তি কিমান টকা লাভ কৰিব? যদি আপুনি আত্মসহায়ক 10,000 টকাৰ চেক পাইছে, অতি শীঘ্ৰে 25,000 টকা সোমাব মহিলাসকলৰ বেংক একাউণ্টত। মুখ্যমন্ত্ৰীৰ ঘোষণা। কেৱল এয়াই নহয়, ৰেচন কাৰ্ড থাকিলে চাউল, চেনি, দালি লগতে লাভ কৰিব নিমখ। কিন্তু ৰেচন কাৰ্ডৰ হিতাধিকাৰী কৰক এই কাম। কোটি কোটি কৃষকৰ একাউণ্টত 24 নং কিস্তিৰ টকা সোমাই দিয়া হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ আহি পৰিছে। লাখ লাখ হিতাধিকাৰী আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই। পুনৰ হিতাধিকাৰীৰ মুখত হাঁহি বিৰিঙিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। নতুন ৰূপত আহি আছে অৰুণোদয় আঁচনি। আগষ্ট মাহৰ পৰা আকৌ আৰম্ভ হ'ব অৰুণোদয় আঁচনি। আগষ্ট মাহৰ পৰা পাব বৃদ্ধ পেঞ্চন আঁচনিৰ ধনৰাশি। বিধৱা পেঞ্চনৰ ধন লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত। শ্বহীদ কুশল কোঁৱৰৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকা লাভ কৰিব। দিব্যাংগ আঁচনিৰ টকা সোমাব আপোনালোকৰ একাউণ্টত। কেৱল এয়াই নহয়, কেইবাটাও আঁচনিৰ টকা ৰিলিজ কৰা হ'ব প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত। মহিলাৰ পৰা পুৰুষলৈকে সকলোৰে একাউণ্টত টকা সোমাব। যদি এইকেইটা আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, তেনে ক্ষেত্ৰত 3 আগষ্টৰ পূৰ্বে ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে KYC ফৰ্ম জমা দিব লাগিব। যিসকল হিতাধিকাৰীয়ে বেংক একাউণ্টৰ KYC কৰিছে, সেইসকল হিতাধিকাৰীয়ে পুনৰ কৰিব নালাগে। আৰু KYC ফৰ্মৰ মাধ্যমত কি কি কাম কৰিব লাগে? নম্বৰ 1, DBT লিংক কৰিব লাগে। আপোনালোকে সকলোৱে জানে চৰকাৰী আঁচনিৰ টকা DBTৰ জৰিয়তে প্ৰদান কৰা হয়। যদি আপুনি এজন অৰুণোদয়ৰ হিতাধিকাৰী বা বৃদ্ধা পেঞ্চন, দিব্যাংগ, শ্বহীদ কুশল কোঁৱৰ আঁচনি, অৰুণোদয় 2.0, অৰুণোদয় 3.0 হিতাধিকাৰী, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি DBT লিংক কৰক। অন্যথা এইকেইটা আঁচনিৰ টকা আপোনালোকৰ বেংক একাউণ্টলৈকে চৰকাৰে প্ৰদান কৰিলেও নোসোমাব। সেয়েহে 3 আগষ্টৰ পূৰ্বে ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰীক এই কাম কৰিবলৈ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব বন্ধ হৈ থকা ৰেচন বিতৰণ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে ভাল খবৰ। আগষ্ট মাহৰ পৰাই ৰেচনৰ হিতাধিকাৰী লাভ কৰিব দালি, চেনি আৰু নিমখ। কথা দি কথা ৰাখিবলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। বাজেটত গ্ৰহণ কৰা হৈছে ৰেচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মাজত মাত্ৰ 12 দিন বাকী আছে। তাৰ পিছতে লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত টকা। আৰু মাজত মাত্ৰ 10 দিন বাকী আছে। তাৰ পিছতে ৰেচনৰ প্ৰতিজন হিতাধিকাৰী লাভ কৰিব ৰেচন সামগ্ৰী। ৰাজ্যৰ প্ৰতিজন হিতাধিকাৰী যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক, কিয়নো ৰেচন কাৰ্ড থাকিলে প্ৰতিগৰাকী হিতাধিকাৰী KYC কৰিব লাগিব। KYC নকৰে ৰেচনৰ সামগ্ৰীৰ পৰা আপুনি বঞ্চিত হ'ব। আৰু কিছুমান জিলাত চৰকাৰৰ ফালৰ পৰা জৰুৰী জাননী অনুযায়ী চৰকাৰে ঘোষণা কৰিছে মোবাইল ফোন লৈ যাব লাগিব। আপোনালোকে সকলোৱে জানে আধাৰ কাৰ্ডৰ সৈতে যিটো মোবাইল নম্বৰ লিংক হৈ আছে, অকল সেইটো মোবাইল ফোন লৈ যাব লাগিব। কিয়নো ই-পষ্ট মিছনত OTP সন্নিৱিষ্ট কৰা হ'ব। OTP সন্নিৱিষ্ট হোৱাৰ পিছতে আপুনি ৰেচনৰ সামগ্ৰী লাভ কৰিব। চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে বিশেষ জাননী। যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পেট্ৰলৰ পাছত এইবাৰ ৰন্ধন গেছৰ বিকল্প হ'ব ইথানল। হয়, আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। পৰিকল্পনা সাজু মোদী চৰকাৰৰ। LPGৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ হ'ব ইথানল। দেশৰ কোটি কোটি জনতালৈ জৰুৰী খবৰ আহি পৰিছে। ছেপ্টেম্বৰৰ ভিতৰত ঘোষণা হোৱাৰ সম্ভাৱনা কেন্দ্ৰৰ নতুন নীতি। জৈৱ ইথানলৰ উপযুক্ত ব্যৱহাৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰিবহণ খণ্ডৰ উপৰিও চাহিদা বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নীতি প্ৰযোজ্য হ'লে পাকঘৰৰ পৰা ৰেষ্টুৰেণ্টলৈকে ব্যৱহাৰ কৰা হ'ব ইথানল। ইতিমধ্যে দেশত ব্যৱহাৰ কৰা হৈছে 20% ইথানল মিশ্ৰিত পেট্ৰল। ছেপ্টেম্বৰৰ ভিতৰত বিকল্প পৰিষ্কাৰ ৰন্ধন নীতি গ্ৰহণৰ সম্ভাৱনা। ইতিমধ্যে এপ্ৰিল মাহৰ পৰাই নিৰীক্ষণ কৰা হৈছে আৰম্ভ। বৈদেশিক মুদ্ৰা ৰাশি কৰাৰ হাতত নতুন ৰন্ধন নীতি গ্ৰহণৰ সম্ভাৱনা। ইথানল ব্যৱহৃত ৰন্ধন ষ্টভ ব্যৱহাৰকাৰী সাহায্য প্ৰদানৰ চিন্তা চৰ্চা। দেশৰ কোটি কোটি জনতালৈ জৰুৰী খবৰ আহি পৰিছে। হয়, আচলতে চৰকাৰে যিটো সিদ্ধান্ত গ্ৰহণ কৰিব, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। শিৱসাগৰ, চৰাইদেউ, নাজিৰাত বানৰ কালৰূপ।
হয় উজাগৰে পাৰ কৰিছে বন্যাৰ্তই ইখনৰ পিছত সিখন গাঁও সম্পূৰ্ণৰূপে পানীৰ তলত নিজ গৃহতে আবদ্ধ হৈ পৰিছে বহু পৰিয়াল আপোনাৰ অঞ্চলত বৰ্তমান বানৰ প্ৰকোপ কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব প্ৰলয়কাৰী বানে জুৰুলা কৰিছে ৰাইজক সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যাতায়াত যোগাযোগ পূৰ্বে কাহানিও নেদেখা বানৰ সন্মুখীন হৈছে উজনিৰ ৰাইজে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে উজনি অসমত বান পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বন্যাৰ্তক সকলো প্ৰকাৰে সহায় সহযোগিতাৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীয়ে ৰাজ্যত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি হয় বান পৰিস্থিতিক লৈ জনতাই কি ক'ব আপোনাৰ জিলাত বৰ্তমান বানৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব আপোনাৰ জিলাৰ নাম কি সেয়া আপুনি জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ মুখ খুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্নকাকত ফাদিল কৰোঁতে মহাপাপ হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ খুলিছে আমি এজনো দোষীক এৰি দিয়া নাই নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা আটাইকে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰশ্নকাকত ফাদিলৰ পাছতো পুনৰ নীট পৰীক্ষাৰ সুকলমে অনুষ্ঠিত হ'ল প্ৰশ্নকাকত ফাদিল নহ'বৰ বাবে প্ৰতিখন ৰাজ্যই এক হৈ কাম কৰিব লাগিব আমাৰ এটাই লক্ষ্য হোৱা উচিত যাতে পুনৰ প্ৰশ্নকাকত ফাদিল নহয় প্ৰশ্নকাকত ফাদিল কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে কাকো খেলা কৰিবলৈ দিয়া নহ'ব শিক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষা আমাৰ দায়িত্ব শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে জড়িত কোনো বিষয় সহজভাৱে লোৱা নহ'ব প্ৰতিজন ৰাজ্যৰ চৰকাৰে পৰীক্ষাক লৈ কঠোৰ হোৱাৰ প্ৰয়োজন হয় এনেকুৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিলে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ CJPৰ পিছত দিল্লী ক'বলৈ সাজু হৈছে হাজাৰ হাজাৰ কৃষক হাই এলাৰ্ট জাৰি কৰা হৈছে দিল্লী আৰক্ষীৰ ফালৰ পৰা কৃষকৰ গৰ্জনত কঁপিছে মোদী চৰকাৰ ভাৰত আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ বিৰোধিতাৰে ভয়ংকৰ প্ৰতিবাদ গাড়ীয়ে গাড়ী আহিছে কৃষক বন্ধ কৰি দিয়া হৈছে সম্ভৱ বৰ্ডাৰ 163 ধাৰা জাৰি কৰিছে দিল্লী আৰক্ষীয়ে মোতায়েন কৰা হৈছে অতিৰিক্ত সুৰক্ষা বাহিনী প্ৰতিবাদকাৰীক বাধা দিবলৈ বেৰিকেড দিছে আৰক্ষীয়ে এফালে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ আনফালে কৃষকৰ প্ৰতিবাদ ইতিমধ্যে কেইবাগৰাকীও কৃষক নেতাক আটক কৰিছে হাৰিয়ানা আৰক্ষীয়ে চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ সাজু আছো বুলি ঘোষণা কৰিছে কৃষকৰ ফালৰ পৰা CJPৰ পিছত দিল্লী কঁপাবলৈ সাজু হৈছে হাজাৰ হাজাৰ কৃষক তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পুনৰ উত্তপ্ত হৈ পৰিছে দিল্লীৰ যন্তৰ মন্তৰ মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কক্ৰোচ জনতা পাৰ্টিৰ আমাৰ প্ৰতিবাদ আমাৰ আন্দোলন অব্যাহত থাকিব পুলিচ লগাই আমাৰ আন্দোলন বন্ধ কৰিব নোৱাৰে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰাকৈ আমি আন্দোলন কৰি যাম হুংকাৰ কক্ৰোচ জনতা পাৰ্টিৰ ধৰ্মেন্দ্ৰ প্ৰধানক বচাবলৈ ছাত্ৰ ছাত্ৰীয়ে আক্ৰমণ কৰা হৈছে দিল্লী আৰক্ষীক জবাবদিহি কক্ৰোচ জনতা পাৰ্টিৰ আমি আপোনালোকৰ লাঠি খালোঁ আমাক আক্ৰমণ কৰিলে ছাত্ৰ ছাত্ৰীৰ শৰীৰৰ পৰা তেজ উলিয়াই দিছে কিন্তু আমি সকলো শান্তিপূৰ্ণভাৱে কৰি আছোঁ আমি আৰু চৰকাৰক কাষ লৈ নাযাওঁ চৰকাৰ আহি যন্ত্ৰ মন্ত্ৰত কথা পাতিব লাগিব মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কক্ৰোচ জনতা পাৰ্টিৰ আমাৰ প্ৰতিবাদ আমাৰ আন্দোলন অব্যাহত থাকিব কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা যিকেইটা মন্তব্য কৰা হৈছে জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 24 জুলাইত ভাৰতৰ মুছলমানৰ শক্তি দেখিব বিশ্বই জুমা নামাজ আদায় কৰি একত্ৰিত হ'ব লাখ লাখ মুছলমান দেশৰ মুছলমানে আৰু সহ্য নকৰে হাৰাশাস্তি আৰু অত্যাচাৰ দিল্লীত একত্ৰিত হ'ব দেশৰ সকলো শক্তিশালী মুছলমান নেতা আৰু ধৰ্মগুৰু সকলো মুছলমান সংগঠনৰ নেতা একত্ৰিত হ'ব দিল্লীত একত্ৰিত হ'ব সকলো মুছলমান ধৰ্মগুৰু উলেমা আৰু মৌলবী ভৱিষ্যতে মুছলমানৰ ওপৰত অত্যাচাৰ হ'বলৈ নিদিয়াৰ হুংকাৰ মছজিদ মাদ্ৰাছা চলা বুলডোজাৰ একশ্যনৰ বিৰুদ্ধে হ'ব সিদ্ধান্ত বৈঠকত বহিব সকলো মুছলমান সংগঠনৰ নেতা আৰু ধৰ্মগুৰুসকল মুছলমানক হাৰাশাস্তি নকৰিবলৈ চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বিশেষ দাবী কেৱল মুছলমানকে টাৰ্গেট কৰিব চৰকাৰে নোৱাৰিব এনেকুৱাকৈ বৃহৎ মন্তব্য কৰা হৈছে কেৱল মুছলমানক টাৰ্গেট কৰিব নোৱাৰিব চৰকাৰে আৰু ইয়াক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ভাৰতৰ মুছলমান দুৰ্বল নহয় বুলি চৰকাৰৰ সকিয়নি 24 জুলাইত দিল্লীত একত্ৰিত হ'ব হাজাৰ হাজাৰ মুছলমান বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'